আমাৰ বাবে এটা অতি ভাল খবৰ। হয়, এই প্ৰেছ বিজ্ঞপ্তিটোলৈ মন কৰক। কোৱান্টিটিভ একষ্টিক প্ৰফাইলিং অফ জুবিন গাৰ্গছ হামিং। হয়, এতিয়া বিশ্বজুৰি জুবিন গাৰ্গৰ হামিঙৰ বিষয়ৰ ওপৰত চৰ্চা চলিছে। বিভিন্ন সমীক্ষাত ইয়াৰ তথ্যসমূহ এনেদৰে প্ৰকাশ পাইছে। সমগ্ৰ পৃথিৱীজুৰি ই এটা ৰেকৰ্ড হিচাপে হয়তো পৰিগণিত হ'ব। সেয়া আমাৰ বাবে অত্যন্ত সুখদায়ক বা ভাল খবৰ। এই তথ্যৰ বাবে গৰিমা শইকীয়া গাৰ্গ বৌৱে আত্মসন্তুষ্টি লাভ কৰি এটা পোষ্টত লিখিছে আৰু সেই পোষ্টটো আমি হুবহু ইয়াত পাঠ কৰি দিবলৈ ওলাইছোঁ। শুভ সংবাদ, বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত জুবিনৰ হামিঙৰ ব্যাখ্যা। প্ৰেছ বিজ্ঞপ্তি। শিৰোনাম: জুবিন গাৰ্গৰ হামিং কিয় ইমান মৰ্মস্পৰ্শী? বিশ্বৰ বিজ্ঞান মঞ্চত জুবিন গাৰ্গৰ হামিঙৰ গাণিতিক আৰু ধ্বনিগত ৰহস্য, আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব যুগলবন্দী। গুৱাহাটী। দশকৰ পিছত দশক ধৰি শ্ৰোতাৰ হৃদয় জয় কৰি অহা জুবিন গাৰ্গৰ হামিঙৰ সেই মায়াবী মাদকতাক অনেকে হৃদয়স্পৰ্শী, প্ৰশান্তিদায়ক বা চুম্বকীয় বুলি অভিহিত কৰি অবিৰতভাৱে আদৰি আহিছে। কোনো শব্দ উচ্চাৰণ নকৰাকৈও সৃষ্টি কৰা এই অবুজ আকৰ্ষণৰ প্ৰকৃত ৰহস্য কি, সেয়া ইমান দিনে এক প্ৰহেলিকা হৈয়ে আছিল। এতিয়ালৈকে অনুৰাগীৰ বিপুল সঁহাৰি আৰু সংবাদ মাধ্যমৰ ধাৰাবাহিক চৰ্চাৰ বাবেই গুগল ছাৰ্চ এলগৰিডিমে জুবিন গাৰ্গক বিশ্বৰ হামিং কিং ৰূপে চিহ্নিত কৰি আহিছিল। ঐতিহাসিকভাৱে ইয়াৰ অন্তৰালত কোনো তথ্যভিত্তিক গৱেষণা নাছিল। কম্পিউটাৰ ছফ্টৱেৰৰ সহায়ত কণ্ঠৰ কম্পনাংক, স্বৰৰ সুস্থিৰতা বা ধ্বনিগত বৰ্ণালীৰ ভাৰসাম্য জুখি তেখেতৰ হামিঙৰ সক্ৰিয়তা বিশ্লেষণ কৰিব পৰা কোনো পদ্ধতিগত অধ্যয়ন ইয়াৰ পূৰ্বে হোৱা নাছিল। ফলস্বৰূপে এই খিতাপটো কোনো প্ৰমাণিত বৈজ্ঞানিক তথ্যৰ পৰিৱৰ্তে কেৱল তেখেতৰ সাংস্কৃতিক জনপ্ৰিয়তা আৰু ডিজিটেল উপস্থিতিৰহে এক অপূৰ্ব প্ৰতিফলন আছিল। বিশ্বৰ সৰ্বোচ্চ বিজ্ঞান মঞ্চত অসমৰ আধুনিক সুৰীয়া ঐতিহ্য। অৱশেষত বিশ্বৰ কণ্ঠ চিকিৎসা আৰু কণ্ঠবিজ্ঞান ক্ষেত্ৰৰ শীৰ্ষস্থানীয় গৱেষণা পত্ৰিকা জাৰ্নেল অৱ ভইচত প্ৰকাশিত এক গভীৰ গৱেষণামূলক অধ্যয়নে পোন প্ৰথমবাৰৰ বাবে উন্মোচিত কৰিছে বিশ্ববন্দিত হামিং সম্ৰাট কণ্ঠৰ সেই অনন্য ৰহস্য। শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰা তেওঁৰ এই আধ্যাত্মিক সুৰীয়া প্ৰবাহ কেৱল এক সুৰেই নহয়, এক আৱেগিক অনুভূতিয়েই নহয়, বৰঞ্চ ইয়াৰ আঁৰত লুকাই আছে এক সুনিৰ্দিষ্ট আৰু চমৎকাৰ শব্দবিজ্ঞান, এক নিখুঁত স্বৰসজ্জা। কণ্ঠবিজ্ঞান তথা কণ্ঠ চিকিৎসকসকলৰ বাবে পৰিচিত আধুনিক ধ্বনিমাপক ব্যৱহাৰ কৰি সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত নিজাববীয়াকৈ সম্পন্ন কৰা হয় পৰিমাণগত ধ্বনি বিশ্লেষণে কেৱল কণ্ঠ চিকিৎসক বা বিজ্ঞানীসকলৰ বাবেই নহয়, শিল্পীগৰাকীৰ কোটি কোটি অনুৰাগীৰ বাবেও এক অনন্য মিলনস্থলী সৃষ্টি কৰিছে, য'ত অনুভূতি আৰু বিজ্ঞান একেলগে মূৰ্ত হৈ উঠিছে। এই গৱেষণাই শিল্পীগৰাকীৰ কলাত্মক উষ্মতাক কেইবাটাও পৰিমাণযোগ্য কণ্ঠ উপাদানলৈ ৰূপান্তৰিত কৰি কেৱল তেখেতৰ কণ্ঠৰ যাদুকৰী প্ৰবাহকে প্ৰমাণ কৰা নাই, বৰঞ্চ অসমৰ আধুনিক সুৰীয়া ঐতিহ্যক বিশ্বৰ বিজ্ঞানভিত্তিক গৱেষণাৰ সৰ্বোচ্চ মঞ্চলৈ উত্তৰণ ঘটাইছে। গৱেষণাগাৰত উন্মোচিত জুবিনৰ হামিঙৰ মূল বৈশিষ্ট্যসমূহ। প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা এই পদ্ধতিগত ধ্বনি বিশ্লেষণে জুবিন গাৰ্গৰ হামিং আৰু তেওঁৰ স্বাভাৱিক গায়নশৈলীৰ মাজত থকা সূক্ষ্ম পাৰ্থক্যসমূহ পোহৰলৈ আনিছে। তেওঁৰ কণ্ঠ বিভিন্ন সূক্ষ্ম উপাদান যেনে কম্পন তাৰতম্য, তীব্ৰতাৰ তাৰতম্য, সুৰ কোলাহল অনুপাত আৰু ধ্বনি গুণগত প্ৰাচল অতি নিখুঁতভাৱে জুখি লোৱা হৈছে। গৱেষণাত ধৰা পৰিছে যে তেওঁৰ হামিঙত এক সুনিয়ন্ত্ৰিত আৰু সুস্থিৰ স্বৰতৰংগ বিৰাজমান। ইয়াত অপেক্ষাকৃত
নিম্ন কম্পনাংকৰ প্ৰাথমিক স্বৰ ব্যৱহাৰ হোৱাৰ বাবে ই গভীৰ শ্ৰুতিমধুৰ আৰু প্ৰশান্তিদায়ক হৈ পৰে। আনহাতে তেওঁৰ কণ্ঠত পৰিলক্ষিত হোৱা ক্ষীপ্ৰ কম্পন তাৰতম্যই হামিঙৰ সুৰটোত এক অনন্য প্ৰাণময়তা, সজীৱতা আৰু আৱেগিক গভীৰতা সংযোজন কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ধ্বনি গুণগত প্ৰাচল যেনে MFCC2 আৰু MFCC11ৰ ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে অতি তাৎপৰ্যপূৰ্ণ পাৰ্থক্য পোৱা গৈছে। এই বৈশিষ্ট্যসমূহে তেওঁৰ হামিঙক এক সম্পূৰ্ণ ব্যতিক্ৰমী আৰু অনন্য ধ্বনিগুণ প্ৰদান কৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি তোলে। এই কঠোৰ আৰু পদ্ধতিগত ধ্বনিবিজ্ঞান সংক্ৰান্তীয় বিশ্লেষণ চিৰসেউজ সংগীত মহীৰূহগৰাকীৰ প্ৰতি এক সচিত শ্ৰদ্ধাঞ্জলি, যিয়ে প্ৰতিষ্ঠা কৰিলে যে জুবিন গাৰ্গৰ হামিং কেৱল এক বিমূৰ্ত সুৰীয়া ধাৰণা নহয়, বৰঞ্চ ই তেওঁৰ কণ্ঠনলীৰ জৈৱিক গঠন আৰু স্বৰতন্ত্ৰীৰ সক্ৰিয় জোকাৰণিৰ পৰা নিৰ্গত এক অনন্য ভৌতিক প্ৰক্ৰিয়া। তেওঁৰ হামিং এক সময়তে প্ৰকাশভংগীৰে সমৃদ্ধ উচ্চ কম্পনাংকৰ সূক্ষ্ম তাৰতম্যৰ বাবে আৰু ধ্বনিগতভাৱে সুস্থিৰ একষ্টিকেলি ষ্টেবল উচ্চ HNR আৰু নিম্ন চিমাৰৰ বাবে এয়া সঁচাকৈ এক বিৰল আৰু সুষম সমন্বয়। আৱেগিক নহয়, এয়া এক বৈজ্ঞানিক সংশোধনী। অসমৰ বাবে স্তব্ধতা নমাই অনা তেখেতৰ এই অকাল প্ৰয়াণৰ দিনটোতেই এই কাৰ্যৰ সূচনা কৰা হৈছিল। পিছে এই অধ্যয়ন কোনো আৱেগিক পদক্ষেপ নাছিল, বৰঞ্চ ই জুবিন গাৰ্গৰ আজীৱন সাধনাৰ কৰ্মৰাজিক বিজ্ঞানভিত্তিক বিশ্লেষণ কৰাৰ এক গভীৰ প্ৰয়াস। ই তেওঁৰ সেই মায়াবী কণ্ঠৰ অনন্ত মহাকাশত এক অভিনৱ অন্বেষণৰ দিগন্ত প্ৰসাৰী যাত্ৰাৰহে সংশোধনী। অসমৰ সংগীত আকাশৰ এই চিৰসেউজ মহীৰূহগৰাকীৰ যুগান্তকাৰী সৃষ্টিৰ প্ৰতি এক সশ্ৰদ্ধ প্ৰণতি স্বৰূপে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস সুধী সমাজৰ কৰকমলত অৰ্পণ কৰিলোঁ। ভাষাবিদ আৰু বুদ্ধিজীৱীসকললৈ এক বৌদ্ধিক প্ৰত্যাহ্বান। প্ৰসংগক্ৰমে জুবিন গাৰ্গৰ কণ্ঠৰ এই সক্ৰিয় হামিং শৈলীক প্ৰকাশ কৰিব পৰা এটা নিখুঁত তথা যথোপযুক্ত অসমীয়া প্ৰতিশব্দৰ সন্ধান আজি আমাৰ সকলোৰে বাবে এক বৌদ্ধিক প্ৰত্যাহ্বান। কেৱল গুণগুণনি বা গুঞ্জন শব্দটোৱে জানো তেখেতৰ কণ্ঠৰ এই গভীৰ আৱেগ, আধ্যাত্মিক প্ৰশান্তি আৰু চুম্বকীয় আকৰ্ষণৰ পূৰ্ণভাৱে প্ৰতিফলিত কৰিব পাৰে? কেতিয়াও নোৱাৰে। বহুল প্ৰচলিত ইংৰাজী খিতাপ হামিং কিং অৱ দ্য ৱৰ্ল্ডৰ আটাইতকৈ অৰ্থবহ, বিজ্ঞানভিত্তিক আৰু ব্যাকৰণসন্মত অসমীয়া খিতাপ কি হ'ব পাৰে? আশা কৰোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসে অনাগত দিনত অসমৰ বিদগ্ধ বুদ্ধিজীৱী, ভাষাবিদ আৰু সংগীতজ্ঞসকলক একত্ৰিত হৈ অমৰ কিংবদন্তীগৰাকীৰ এই অনন্য শৈলীৰ বাবে এটা নিভাঁজ, অৰ্থবহ আৰু কালজয়ী অসমীয়া প্ৰতিশব্দ সৃষ্টি কৰিবলৈ অন্তৰ্নিহিত প্ৰেৰণা যোগাব। এয়াই আছিল গৰিমা শইকীয়া গাৰ্গবৌৰ লিখনি আৰু সুন্দৰভাৱে তেওঁ বিশ্লেষণ কৰি দেখুৱাই দিলে আচলতে ইয়াৰ মূল তত্ত্বসমূহ। আমি আশা কৰিম জুবিন গাৰ্গৰ এই হামিং কিং অৱ দ্য ৱৰ্ল্ড খিতাপ চিৰজীৱনলৈ অক্ষুণ্ণ হৈ থাকক আৰু তেখেতৰ বাবে আমি সদায় অসমবাসীয়ে কামনা কৰিম তেখেতে ন্যায় পাওক। শেষত পুনৰ কওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা।